हेलो गाइस गुड मर्निंग मोर अन्य भिडिओले আপোনালোকক স্বাগতম জনাইছো আৰু গাইস ইটো চেনেলত আজি মই সেকেন্ড ভিডিও হয় আৰু আমাৰ গাড়ী পুৰা লোড হৈছিলে গুৱাহাটী মদনপুৰৰ পৰা নাহৰ লগন আৰু আমি গুৱাহাটী মদনপুৰৰ পৰা ৰাতি আহিছিলো ওলাই আৰু আহি কিনি ডাইৰেক্ট মানে ঢেকিয়াজুলি পেট্ৰল পাম্পত টোপনি মাৰিছিলো গাড়ীটো আছিল এনেকা সাইডত আৰু এয়া হল পেট্ৰল পাম্প আৰু সুন্দিফাই পুৰা হৈছিলে ৰাতি ওপৰতে এইটো চাও আৰু এনেকৈ এতিয়া আমি গৈছো পুৰা নাহৰ লগন আৰু নাহৰ লগনত মানে যোৱা ভিডিও আপোনালোকক পুৰা দেখুৱাম আশা কৰিছো ভিডিওটো শেষলৈকে চাব নিশ্চয় ভাল লাগিব আৰু ভাল লাগিলে গাইস ভিডিওটো লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো ধন্যবাদ সাবস্ক্ৰাইব নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ এতিয়া আমি পুৰা নাহৰ লগনলৈ বুলি পুৰা দীঘলীয়া যাত্ৰা আৰম্ভ কৰিলো আৰু এতিয়া পুৰা গৈ আছো আজি হেতু আছো আমি এতিয়া ঢেকিয়াজুলি আৰু ঢেকিয়াজুলি মানে গমে পাই এফালে মানে টি গাৰ্ডেন আছে চাওক ধুনীয়া একদম ৰাস্তা শাৰী শাৰী একদম ৰাস্তা কাষে কাষে মজা লাগিছে আৰু এনেকৈ পুৰা গৈ গৈ আপোনালোকক ধুনীয়া ধুনীয়া ঠাইবোৰ দেখুৱাই গৈ থাকিম আৰু এতিয়া আমি পুৰা এণ্ট্ৰি মাৰিলো ঢেকিয়াজুলি টাউন চাওক এয়া হ'ল ঢেকিয়াজুলি টাউন আৰু আপোনালোকে নাভাবিব যে ঢেকিয়াজুলি টাউনটো সৰু হয় বুলি কিনি বহুত ডাঙৰ হয় বহুত ইপাৰ পৰা সিপাৰ দেখি নাপায় ৰাস্তাৰে ইমান ডাঙৰ আৰু ইয়াত এনেকুৱা ট্ৰাফিক হয় মানে দিনত মানে ক'ব নোৱাৰি কাৰণ কি এতিয়া যেতিয়া মানে মৰ্ণিং নহয় এতিয়া মৰ্ণিং কাৰণে মানে একো এটা ভিৰ ভাৰ নাই মানে 8-9 বজাৰ পিছৰ পৰা এনেকুৱা ট্ৰাফিক লাগি যাব মানে আপোনাৰ একদমবাৰে মূৰৰ কথা মলাই যাব মানে এইটো ৰাস্তাৰে পাৰ হোৱাৰ এতিয়া পুৰা আমি ঢেকিয়াজুলি টাউনৰ মাজেৰে গৈ আছোঁ আৰু এনেকৈ এতিয়া আমি আহি পালোঁ পুৰা তেজপুৰ মেডিকেল কলেজ আৰু এইটো ৰাস্তা বহুত বেয়া আছিলে তো ৰাস্তাটো এতিয়া বনাই দিলে বহুত ভাল হৈছে আৰু यहाँ तेजपुर मेडिकल कलेजर प्रवेश गेट और गाइस इतना आमी पूरा आहि पालो तेजपुर और तेजपुर आहि पोৱা মানে আপোনালোক দেখি আছো এসব ৰাস্তা ভালো এখানে একটা রাস্তা তেজপুর কারণ কি এখানে ওভার ব্রিজ বনাই আছে ন ফ্লাইওভার তাই মানে রাস্তাবিলাক চাওক মানে গমাই পাবি আর তেজপুর আহিলে এখানে রাস্তা হালত চাওক কেনেকুৱা তো রাস্তাবিলাক বনাই দিব লাগে যেহেতু ওভার ব্রিজ হৈ আছে ন তো সাইডৰ ৰাস্তাবিলাক ক্লিয়াৰ কৰি দিব লাগে এনে পিছতে ক্লিয়াৰ কৰিবই হতে মোটামুটি আমাৰ এইখিনি এতিয়া পাৰ হৈ যোৱাতে কমচে কম 40-45 মিনিট লাগি যাব এনেকুৱা ৰাস্তা বেয়া বলক আপোনালোকক আগলৈ গৈ কিনি দেখুৱাই আছোঁ ৰাস্তাৰ হালত কেনেকুৱা আৰু আমি পুৰা ফটো কৰি আহি পালোঁ একদম তেজপুৰৰ মিছন চাৰিআলি আৰু এইপিনে চাওক ছাৰহঁতে কি ধুনীয়াকৈ ডিউটি কৰি আছে আৰু এইপিনে ৰাইট চাইডে যাব পাৰে পুৰা তেজপুৰ টাউন যিহেতু আমি যাম পুৰা নাহৰ লগত তো আমি পুৰা চিধাই গৈ আছোঁ আৰু একদম আৰু এইটো ফ্লাইঅভাৰটো কেতিয়া হয় নাজানো আৰু অসমৰ ভিতৰত চাগে চবচে মানে দীঘল ফ্লাইঅভাৰ এইটোৱে হ'ব আৰু এনেকৈ এতিয়া পুৰা মিছন চাৰিআলি পাৰ হ'লোঁ আৰু মিছন চাৰিআলি পাৰ হোৱাৰ পিছত এইপিনে চাওক ৰাস্তাবিলাক ধুনীয়াকৈ দিছে পুৰা ব্লক পাৰি দিছে প্ৰথমতে এনেকুৱা বেয়া ৰাস্তা আছিলে ন এইবিলাক মানে ক'বই নোৱাৰি মানে গাড়ী একদম যাবই নোৱাৰি মানে 1 নম্বৰ 2 নম্বৰ 1 নম্বৰ 2 নম্বৰ এনেকৈ যাব লাগে লট গাড়ী আৰু এতিয়া মজা একদমবাৰে পুৰা ব্লক পাৰিছে টেনশ্যন নাই আৰু বিন্দাছ পুৰা একদমবাৰে গৈ থাকিব পাৰে আৰু গাইছ আমি এতিয়া পুৰা তেজপুৰ টাউনৰ পৰা আহিলোঁ ওলাই আৰু এইটো পাই গ'লোঁ বাইপাছ ৰোড মানে নেশ্যনেল হাইৱে আৰু এইটো জেগাটোৰ কি নাম হয় নাজানো আপোনালোকে কমেণ্টত জনাবচোন এই জেগাখিনি মানে এইটো এই জেগাখিনি কি নাম বুলি কয় আৰু তেজপুৰ মানে পুৰা ফ্লাইঅভাৰটো আছে একদমবাৰে 3 কিলোমিটাৰ আৰু আমাৰ দাদা এইপিনে পুৰা ৰাস্তা পাৰ হৈ আছে চাওক পুৰা বুঢ়ী দেখাই তো আমি যিহেতু মানে আমি নাহৰ লগন যাম সেইটো কাৰণে আমি ডাইৰেক্ট নেশ্যনেল লৈ কিনে বাছ এতিয়া নেশ্যনেল হাইৱে উঠিয়ে আৰু গাইছ আপোনালোকে জনাবচোন মানে এই চাৰিআলিটোৰ মানে কি নাম এইখিনি তো নামটো নাজানো যিহেতু আমি তো আপোনালোকে যদি ইয়াৰ কোনোবা হয় ওচৰৰে বা যোনে জানে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এতিয়া পুৰা মেইন ৰোডত উঠিলোঁ পুৰা 4 লাইনত আৰু এতিয়া বিন্দাছ গৈ থাকিম আৰু আপোনালোকক ধুনীয়া ঠাইবোৰ দেখুৱাই গৈ থাকিম তো এনেকৈ পুৰা গৈ আছোঁ এতিয়া আমি নাহৰ লগন আৰু এইপিনে চাগে বৰষুণ আহিব নেকি মানে দিনটো ডাৱৰীয়া লাগি আছে চাওকচোন কেনেকুৱা আছে আকাশটো দেখিছেনে ক'লা যি কি নহওক টেনশ্যন নাই বৰষুণ আহিলেও কথা নাই ঠাণ্ডা বিন্দাছ হৈ থাকিম
গাইছ আমি এনেকৈ পূৰা আহি পালোঁ এতিয়া জীয়া ভৰালি নৈ চাওক কি মজা লাগিছে ন তো এইপিনে কাজিৰঙাৰ পিনে গ'লে এইপিনে পাই যায় কুলীয়া সমৰা ব্ৰিজ আৰু এইপিনে জীয়া ভৰালি কি মজা লাগিছে চাওক আৰু গাছ এনেকৈ পূৰা জামুগুৰিত আহি কিনি গাড়ীখন ৰখাই দিলোঁ আৰু আমাৰ পৰা তিৰপালটো ওলাই গৈছিলে এয়া চাওক তো সঞ্জিত ভাই পূৰা টানি আছে তো তিৰপালটো ঠিক কৰিব লাগিব মানে বৰষুণৰ দিন ন পাইছে যদি পানী লিকেজ হৈ যায় আৰু গাড়ীখনটো আছে এনেকৈ ছাইডতে আমাৰ ৰাস্তাৰ কাষত ৰখাই দিলোঁ আৰু এইপিনে আগত থাকিলে জামুগুৰিটো এইপিনে আগত আৰু হৈ গ'ল আমাৰ পূৰা তিৰপাল ঠিক কৰা তো সঞ্জিত ভাই পূৰা ঠিক কৰি দিলে ন দিলোঁ টেনশ্যন নাই আৰু এতিয়া হাত নলাই না ইমান বৰষুণ আহিলেও টেনশ্যন নাই এতিয়া গৈ থাকিম লাহে থাকিম আৰু এনেকৈ এতিয়া পূৰা আকৌ জামুগুৰিৰ পৰা আমি জাৰ্ণি ষ্টাৰ্ট কৰি দিলোঁ গৈ আছোঁ বিন্দাছ আৰু এইপিনে মানে বৰষুণ আহোঁ আহোঁ কৰি আছে চাওক মানে তিৰপালটো ঠিক কৰি ল'লোঁ আৰু কৈছে আমি এনেকৈ পূৰা জামুগুৰি পাৰ হোৱাৰ পিছত পাই গ'লোঁ পূৰা টাগৰা বৰষুণ এয়া চাওক পূৰা একদম ধাৰাসাৰ বৰষুণ দি আছে আৰু কিছু যোৱাৰ পিছত ইপিনে আমি পাই যাম চুতীয়া আৰু চুতীয়া পাৰ হোৱাৰ পিছত অলপ দূৰ গ'লে আকৌ পাই যাম আমি বিশ্বনাথ আৰু এনেকৈ গৈ আছোঁ পূৰা ধুনীয়াকৈ ঠাণ্ডা ঠাণ্ডা গায় আৰু গাইছ এনেকুৱা টাগৰা বৰষুণ দি আছে এয়া চাওক পূৰা আন্ধাৰে হৈ গ'ল একেবাৰে পূৰা দিনতে আন্ধাৰ কৰি দিলে এইপিনে সঞ্জয় ভাই কৈছে পূৰা আন্ধাৰ আন্ধাৰ দেখি আছে ন এয়া চাওক কিন্তু কেমেৰাত মানে ইমান মানে ধৰা নাপায় আৰু মানে কেমেৰাত অলপ পোহৰে দেখি পায় কিন্তু চাওক গাড়ীবিলাক কেনেকৈ লাইট জ্বলাই আহি আছে দেখিছে না এনেকুৱা একদম টাগৰা একদম মানে বৰষুণ পূৰা একদম আন্ধাৰ কৰি দিলে আপোনালোকে নিশ্চয় গম পাইছে অলপ হ'লে আমাৰ ফেচবিলাক দেখি কিনি তো প্ৰথমতে কেনেকুৱা আছিল আৰু এতিয়া পূৰা আন্ধাৰ আন্ধাৰ ক'লা ক'লা দেখি আছে ন আৰু এইবিলাক সঞ্জীৱ ভাই বহি আছে ক'লা হৈ গৈছে আৰু সকলো গাড়ীবিলাক লাইট জ্বলাই জ্বলাই আহি আছে গাইছ আমি আকৌ আগতে সেইখিনি গাড়ী ৰখিবলগীয়া হৈ গ'ল চাওক পূৰা ৰচাই খুলি গৈছে তিৰপাল ইমান বতাহ মানে পূৰা ফ্ৰেট 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 পূৰা মাৰি মাৰি একদমবাৰে ৰচি আমাৰ খোলাই দিলে তো এতিয়া আকৌ এইটো ধুনীয়াকৈ বান্ধি লওঁ পূৰা আহি পালোঁ বৰগাঁও আৰু বৰগাঁও আহি পোৱা মানে একদমবাৰে বৰষুণ নাই একদম বৰষুণ শেষ ইয়াত মানে পূৰা ৰ'দ ওলা ওলা কৰি আছে ইয়াত চাওক এইপিনে পূৰা বৰগাঁও আহি পালোঁ ঠিক আছে ইয়াত অলপো বৰষুণ নাই এতিয়া পূৰা ৰ'দ ওলা ওলা কৰি আছে চাওক আৰু আকাশখন চাওক কেনেকুৱা হৈ আছে পূৰা চিকচিকীয়া আৰু গাইছ এতিয়া পূৰা আহি পালোঁ বেহালি আৰু বেহালিত আহি কিনে গাড়ী ৰখাই দিলোঁ এনেকৈ ছাইডত এয়া চাওক আৰু ইয়াতে কাষত এটা চাহ দোকান আছে এইটো তো চাহ দোকানত গৈ কিনে পূৰা চাহ খাই মেলি কিনে আকৌ লাহে লাহেকৈ গৈ থাকিম আৰু গাইছ আহি গ'ল আমাৰ ইপিনে ৰাতিপুৱা ব্ৰেকফাষ্ট এয়া পৰঠা ইপিনে চব্জি ইপিনে চাটনি এতিয়া মজাকৈ খাম আৰু আৰু গাছ পূৰা চাহ খাই ল'লোঁ আৰু চাহ খাই মেলি পূৰা মুখত তামোল ফুৰাই ল'লোঁ আৰু এতিয়া পূৰা লাহে লাহেকৈ আকৌ গৈ থাকোঁ আগলৈ আৰু গাইছ এনেকৈ চাওক ইয়াৰ পৰা আছে ইটানগৰ 31 কিলোমিটাৰ এয়া 31 কিলোমিটাৰ আৰু নাহৰ লগত আছে 44 কিলোমিটাৰ এনেকৈ এতিয়া গৈ আছোঁ যিহেতু আমি মানে যাবই নোৱাৰিম নয়নদিৰি আছে তো ক'ৰবাত ভাল জেগা চাই কিনি থাকিব লাগিব আৰু
ৰাতি ৰাতি সোমাই দিম পুৰা গাড়ী ভিতৰে যায় পুৰা লখিমপুৰ আৰু আমি যাম ডাইৰেক্ট চিধা ৰাস্তা যায় আৰু এইপিনে আগত চাওক নাজাৰা এই পাহাৰবিলাক দেখিছে না গাইজ কি মজা লাগিছে ন এয়াই হ'ল অৰুণাচলৰ পাহাৰ দেখিছে কিমান ধুনীয়া লাগিছে আৰু গাইজ গহপুৰৰ পৰা কিছু দূৰ আগত অহাৰ পিছত তো গাড়ীটো এনেকৈ ছাইডত ৰখাই দিলোঁ আৰু এইপিনে কাষত আছে এইটো টোলগেট আৰু টোলগেটটো বন্ধ আৰু আমি মানে এতিয়া নাযাওঁ যিহেতু এতিয়া আছে মানে ইটানগৰ 93 তো ইয়াতে মানে ৰখাই দিলোঁ গাড়ী আৰু ইয়াৰ পৰা পুৰা ৰাতিহে যাম মোটামুটি 10টা 10:30 বা 11টামান বজাৰ পিছত আৰু এতিয়া খাবলৈ যাব লাগে যিহেতু খোৱা টাইমো হৈ আছে তো এইপিনে কাষত আছে হোটেল আৰু গাইজ এতিয়া পূৰা আহিবলৈ হোটেলত আৰু এইপিনে পূৰা ভাত গৰমা গৰম চাওক এইপিনে দালি লেবু পিঁয়াজ ভাজি এইপিনে ভোট জলকীয়া আৰু এইপিনে এইটো কিবা চাটনি সঞ্জীৱে মজাকৈ খাই আছে এতিয়া কেনেকুৱা আৰু গাইজ পূৰা ভাত খাই আহি পেলাই আকৌ গাড়ীৰ কাষত এয়া চাওক আৰু গাইজ পূৰা নাহৰ লগৰ পৰা এতিয়া ফোন আছিলে মানে পাৰ্টিৰ ফোন আছিলে তো আমাক এতিয়া মানে গাড়ী সোমাব দিয়া নাই ৰাতি তাতে বোলে কিবা অলপ প্ৰব্লেম হৈ আছে মানে লোকেল মানুহবিলাকে অলপ ডিষ্টাৰ্ব কৰি আছে বুলি কৈছে তো মানে আমাক ৰাতিটো ইয়াতে থাকিব দিছে তো অহাকালি আকৌ চেম টাইমত ফোন কৰিব মানে অহাকালি ৰাতি মানে গাড়ী সোমাব পাৰে নোৱাৰে বুলি সেইটো ডিটেইলছো আকৌ দি দিব তো কি কৰিব আৰু উপায় নাই তো আজি ৰাতিটো ক'ত থাকোঁ এনেকৈ ক'ৰবাত থাকিব লাগিব আৰু এয়া হ'ল আমাৰ জীৱন গাইজ A few moments later. আৰু গাইজ এতিয়া হৈ গ'ল পূৰা ৰাতি আৰু যিটো পূৰা ৰাতিৰ খানা খাব লাগিব পূৰা এইপিনে গাড়ী ছাইডত লগাই দিছোঁ তো গাড়ীটো আছিলে প্ৰথমতে এইপিনে টোলগেটৰ এইপিনে পিছফালে আৰু এতিয়া পূৰা আগত আহিলোঁ আগত আহি কিনে ছাইডত ৰখাই দিলোঁ আৰু এইপিনে পূৰা গেছ চেছ ওলাই ৰেডি আৰু গাড়ী এইপিনে পাৰ্কিং লাইট ওলাই দিছোঁ এইপিনে চুলিতে ওলাইছে পূৰা চাউল আৰু এতিয়া মজাকৈ খানা বনাই কিনি খাই মেলি আজি ৰাতিটো ইয়াতে থাকিব লাগিব আৰু গাইজ আমাৰ পূৰা ভাত চব্জি হৈ গ'ল আৰু এতিয়া পূৰা খাব লাগে সেয়া চাওক ধুনীয়াকৈ লৈ লৈছোঁ আৰু এইপিনে সঞ্জীৱে খাই আছে আৰু খাই বৈ কিনে আজি ৰাতিটো আৰু ইয়াতে থাকিব লাগিব আৰু আমাৰ পূৰা একদম খাই বৈ কিনে ফিনিছ আৰু এতিয়া পূৰা গাড়ীৰ ভিতৰত মই সোমাই ল'লোঁ মানে এতিয়া টোপনি মাৰিম আৰু সঞ্জীৱ ভাই উঠি লৈছে পূৰা গাড়ীৰ ওপৰত মানে বুঢ়ীৰ ওপৰত তো সেই বুঢ়ীৰ ওপৰত টোপনি মাৰিব আৰু মই টোপনি মাৰিম গাড়ীৰ ভিতৰত যিটো আমাৰ ছিটটো বনোৱা নাই ন সেয়া চাওক ছিংগল ছিট তো এনেকৈ মানে কষ্টকৈ হ'ব লাগে আৰু আজিৰ ভিডিঅ'টো গাইজ ইমানতে সমাপ্ত কৰি দিওঁ তো নেক্সট এটা ভিডিঅ'তে আপোনালোকক লগ পাই আছোঁ তো যদি গাইজ ভিডিঅ' চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তো গাইজ আজিলৈ বাই বাই এণ্ড গুড নাইট